আপুনি হ'ব পাৰে এজন ডাঙৰ মানুহ, আপুনি হ'ব পাৰে এজন ইজ্জতদাৰ মানুহ, কিন্তু এনেকা কোনো কাম নকৰিব যিটো আপোনাৰ ৱাৰ্কাৰে আপোনাক মাৰিব হ'লে বাধ্য হৈ যায়। এনেকা কাম নকৰিব, কাৰণ নিজৰ ইজ্জতটো সদায় বচাই ৰাখিব, গম পাইছে? আপুনি মালিক হৈছে, ডাঙৰ মানুহ হৈছে বুলি কি হৈছে? এজন ৱাৰ্কাৰ ৰাখিছে, তেখেতৰ লগত ইমানতো মানে বেয়া ব্যৱহাৰ কৰিব নালাগে। লাগিলে এনেকা ক'ব পাৰে যে তই দোকানৰ পৰা বা মোৰ কামৰ পৰা তই ওলাই যাগৈ, লাহে ক'লেতো হয়। এজন মানুহক যে মাৰি পিনি আপুনি ওলাই দিছে, এইটোতো আপুনি ভাল কাম কৰা নাই। এইটো আপুনি কৰিছে এজন মানে নিৰ্লজ্জ এটা কাম কৰিছে আপুনি। আপুনি কেৱল মানুহৰ খাতাৰত নহয়, আপুনি মানে এই যে কি কয়, এই যে গন্ধাৰ কয় যে গৰুৰ খাতাৰৰ আপুনি হয়। আপুনি কেৱল মানুহৰ দিমাকৰ নহয়। যদি মানুহৰ দিমাকৰ হ'লেহেঁতেন না, তো তেনেহ'লে আপুনি এনেকুৱা ব্যৱহাৰ এজন দুখীয়া ল'ৰাৰ লগত নকৰিলেহেঁতেন। তাক মাৰিব কি দৰকাৰ আছিলে? তাক বুজাই দিলেতো হ'লেহেঁতেন, কালিৰ পৰা আপোনাৰ দোকানত কাম নকৰিলেও নে, কিন্তু তাক মাৰি পিনি আপুনি দুখী হৈ গৈছে। মানে আপুনি এজন ইমান গামণ্টি মানুহ হয় না, আপোনাৰ গামনটো এই ওপৰৱালাই এদিন না এদিন ভাঙিব। আৰু আপোনাৰ ঘামনটো ওপৰৱালাই ভাঙিব নালাগে, কিছুমান মানুহে আপোনাৰ ঘামনটো ভাঙি দিব, মনত ৰাখিব।